কামৰূপ জিলাৰ দেওচৰ আণ্ডাৰ বনগাঁও মৌজা 6 গাঁও ৰেভিনিউ সাৰ্কুল ইয়াত ভাৰত চৰকাৰে এখন নেশ্যনেল ইউনিভাৰ্চিটি ফৰ ডিজেবিলিটি ষ্টাডি এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপন কৰিব খুজিছে য'ত দিব্যাংগ ব্যক্তিসকলৰ সমস্যা তেওঁলোকৰ লগত জড়িত বিভিন্ন কোৰ্স পাঠ্যক্ৰম ইয়াত অনুমোদন হ'ব। এইটো নহয় যে তাত দিব্যাংগসকল পঢ়িব, ইয়াত দিব্যাংগসকলক ট্ৰিটমেণ্টৰ কাৰণে প্ৰয়োজনীয় বিভিন্ন কোৰ্স পঢ়ুৱা হ'ব। সেইকাৰণে ইয়াৰ নাম দিয়া হৈছে নেশ্যনেল ইউনিভাৰ্চিটি ফৰ ডিজেবিলিটি ষ্টাডিজ। যদি আমাৰ দিব্যাংগসকলৰ বা ডিজেবলসকলৰ সমস্যাসমূহৰ সমাধান বা বিভিন্ন ট্ৰিটমেণ্টৰ যিবিলাক ছাবজেক্ট আছে সেই ছাবজেক্টবিলাকক লৈ ভাৰত চৰকাৰৰ সামাজিক ন্যায় বিভাগে অসমত নেশ্যনেল ইউনিভাৰ্চিটি ফৰ ডিজেবিলিটি ষ্টাডিজ নামৰ এখন বিশ্ববিদ্যালয় অসমত স্থাপন কৰিব খুজিছে। আজি কেবিনেটে 6 গাঁও ৰেভিনিউ সাৰ্কুলৰ বনগাঁও মৌজাত 150 বিঘা মাটিৰ আবণ্টন